ব্লেকমেইল কৰি গাড়ী ফটো মাৰি এই যুৱক যুৱতীসকলক ফটো মাৰিব গাড়ীখনৰ আৰু তেওঁলোকক ক'ব চাহ পানীৰ ব্যৱস্থা কৰি দিব লাগে। আচ্ছা, এই মুহূৰ্তত আমি উপস্থিত আছোঁ আমাৰ নেপালী মন্দিৰৰ এই চকত। এই পুলিচ প্ৰশাসনে যে আজিকালি জনসাধাৰণক শুহি খাইছে, তেজ শুহি খাইছে, এই বস্তুটো প্ৰমাণ হৈ গৈছে। এই অঞ্চলত যিসমূহ তাৰমানে আপোনাৰ চালক বা সেনেকুৱাবিলাকক ইয়াতে কেইজনমান পুলিচ কৰ্মী আছিল, পুলিচ কৰ্মীকেইজনে ধৰি তেওঁলোকক কোৱা হৈছে ফটো মাৰিছে। ফটো মাৰি কোৱা হৈছে তেওঁলোকক তোমালোকে 500 টকাকৈ দিয়া, আমি সেই ফটোবিলাক ডিলিট কৰি দিম। তোমালোকে 500 টকাকৈ দিয়া আৰু সেই ফটোবিলাক আমি ডিলিট কৰি দিম। আৰু এই অঞ্চলত অসংখ্য এনেকুৱা প্ৰত্যক্ষদৰ্শী আছে, তেওঁলোকে সাধাৰণতে এই পুলিচবিলাকে এনেকৈ এইবিলাক মানুহবিলাকক ৰখায় আৰু গাড়ীখনৰ ফটো মাৰিব আৰু তেওঁলোকক ব্লেকমেইল কৰি 500 টকা কাৰোবাৰ পৰা 1000 টকা সেনেকৈ বিচাৰিব। আমি সেই দৃশ্য ইতিমধ্যে আমি আমাৰ কেমেৰাত বন্দী কৰিছোঁ। আৰু এই যুৱকজনৰ পৰা আপোনালোকে চাওক, এই যুৱকজনৰ পৰা তেওঁৰ গাড়ীৰ ফটো মাৰি তেখেতৰ গাড়ী মাৰি তেখেতক বিচৰা হৈছে 500 টকা, নহ'লে আমি এই ফটোখন তাৰমানে আপোনালোকক চালান দিম। আৰু যেতিয়া এওঁক বিচৰা হৈছে এওঁ কৈছে আমি দিব নোৱাৰোঁ। কিন্তু যেতিয়াই পুলিচ কৰ্মী কেইজনক এওঁ কৈছে যে আমি 500 টকা দিব নোৱাৰোঁ, তেওঁলোকে কৈছে 200 টকা দিয়ক। 200 টকা দিয়ক। কি হৈছে কোৱাচোন? মোক কৈছিলে যে তুমি ফাইন গ'লেতো 2000 আহিব, মোৰ হেলমেট আছিলে, মই জাষ্ট ইয়াৰ পৰাই ওলাইছিলোঁ, হেলমেটটো পিন্ধা নাই। মোক কৈছে যে 2000 আহিব, তুমি আমাৰ চাহ পানীৰ ব্যৱস্থা কৰি দিয়া, তে ফাইনটো নাযাব। তো মই কৈছোঁ, মোক কৈছে যে 500 টকা দিয়া। মই কৈছোঁ মোৰ তাততো নাই, মোৰ তাত 200 টকা এটা আছে। মোক কৈছে 300 টকা দিয়া, আমি 3জন আছোঁ। তাৰপিছত মই কৈছোঁ মোৰ তাততো নাই। তাৰপিছত তেখেতক দাদাৰ তাত লৈ গৈছে, মোক কৈছে ইয়াক মাৰি। তুমি এই অঞ্চলত ৰেপিড' চলোৱা? আৰু তোমাৰ তাতে পইচাটো মাৰিব দিছে? মোক কোৱা নাই কিমান মাৰিব লাগে। তাৰপিছত তেখেতক কথা পাতি কিনে কৈছে 200 টকা এটা মাৰি দিম। 200 টকা? তাৰমানে পুলিচে তোমাক কৈছে তুমি পইচাটো ৰাখি লোৱা। এই চাওকচোন, এই পুলিচ প্ৰশাসনৰ এই কাণ্ডবিলাকক কি বুলি ক'ব? গাড়ীৰ ফটো মাৰি ব্লেকমেইল কৰি গাড়ী ফটো মাৰি এই যুৱক যুৱতীসকলক ফটো মাৰিব গাড়ীখনৰ আৰু তেওঁলোকক ক'ব চাহ পানীৰ ব্যৱস্থা কৰি দিব লাগে, নহ'লে তেখেতে সেই ফটোখন ওপৰলৈ পঠাব। তাৰমানে পুলিচ প্ৰশাসনে যে একদম মানে মুখ্যমন্ত্ৰী মহোদয়, DGP মহোদয়, কমিশ্যনাৰ মহোদয় বাৰম্বাৰ কৈ থাকে, কিন্তু তেওঁলোকে নিজৰ পোচাকযোৰ আজি এই কেইজনমান আৰক্ষী বিষয়াৰ কাৰণে, আৰক্ষীৰ লোকৰ কাৰণে যে গোটেই আৰক্ষী প্ৰশাসনৰ নামটো বদনাম হৈ আছে। আজি চাওক, চাহ পানীৰ ব্যৱস্থা কৰি দিব লাগে বুলি পুলিচ প্ৰশাসনৰ সেই 3জনে কৈছে এই ভাইটিক যে আপোনালোকে 500 টকা দিয়া, নহ'লে তোমালোকৰ এই ফটোখন মই পঠাই দিম। এনেকুৱা ধৰণে এনেকৈ চলিব নেকি? গুৱাহাটীৰ আৰক্ষী এনেকৈ চলি আছে নেকি? সেইদিনা আমি দেখিছিলোঁ আপোনাৰ খানাপাৰাত টকাৰ বৰষুণ হৈছিল ট্ৰাকৰ পৰা। সেই ট্ৰাকবোৰে পইচা পেলাই থৈ যায় আৰু আৰক্ষীয়ে লৈ আৰু আজি এনেকুৱা ধৰণৰ কাণ্ড সংঘটিত হৈছে এই নেপালী মন্দিৰত সন্মুখত। এই চালকবোৰৰ পৰা ফটো মাৰে আৰু ব্লেকমেইল কৰি পেলাই চাহ পানীৰ ব্যৱস্থা কৰি দিব লাগে বুলি এই পুলিচে ইয়াতে কৈ আছে। ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কাণ্ড আৰক্ষীৰ কাৰণে কিবা হ'ব বুলি মই নাভাবোঁ। এই চৰকাৰে এইবোৰ বস্তু, মুখ্যমন্ত্ৰী মহোদয়ে এইবোৰ বস্তু চকু দিব লাগে। কেৱল মাত্ৰ নামতে ঢাল ঢোল বজাই থাকিলে নহ'ব। আৰক্ষীৰ কেইজনমান আৰক্ষীৰ কাৰণে যে আৰক্ষীৰ বগা পোচাকযোৰত আজি যে এনেকুৱা দাগ লাগি আছে, লেতেৰা হৈ আছে, সেইবোৰ বস্তু কোনে মন দিব? ক'ত গ'ল সেইবোৰ? আপুনিতো এইমাত্ৰ মই গম পাইছোঁ, আপুনি এইমাত্ৰ আছে। এই অলপ আগতে অহাবিলাক ক'ত গ'ল? আপোনালোকেতো জানে, এই 2 মিনিট আগতে য'ত আহিছিলে এইবিলাক পইচা লোৱা হেৰি কৰিছে। আমাৰ তাত ভিডিঅ' আকাৰে আছে। আপোনালোকে ইয়াতে পইচা লৈ আছে, এই গাড়ীৰ পৰা আপোনাৰ চালান কাটিম বুলি এনেকৈ ভয় দেখুৱাই চাহ পানী পইচা দিব লাগে বুলি এইবিলাক কৈ আছে। সেইকেইজন ক'ত গ'ল? না, আপুনি এইমাত্ৰ আহি পাইছে। এই 2 মিনিট আগত যোনবিলাক এই ইয়াতে 3-4জন আছে, সেইকেইজন এজন থাকে, মোৰ ৰিলিভাৰ এজনে আছে। তেওঁৰ নাম কি? ৰিলিভাৰজনে এইমাত্ৰ হৈ গ'ল আপোনালোকৰ ডিউটি অফ? নাই, কোৱাই নাই মই। আপুনি ফোন মাৰক, আপুনি তেওঁক ফোন মাৰক। আপুনি কাক এৰি পেলাই কাৰ চিফটিঙত আহিছে, আপোনাৰ ৰিলিভাৰ কোন হয় তেওঁক ফোন মাৰক, ক'ত আছে সোধক। তেওঁ এইমাত্ৰ ইয়াতে উপস্থিত আছিল আৰু তেখেতে এই ভাইটিবিলাকৰ পৰা পইচা লৈছে। এই ভাইটিজনৰ পৰা পইচা লৈছে ফটো মাৰিম বুলি। ফটো কৰি চাহ পানীৰ ব্যৱস্থা কৰি দিব লাগে। আপুনি কওক এতিয়া, নহ'লে দাদা ঠিক আছে। ঘটনা হৈছে এই মানুহ এতিয়া চুৰ ডকাইতে পুলিচ প্ৰশাসনক দেখি পেলাই পলোৱা শুনিছিলোঁ, কিন্তু যেতিয়া আমি মানুহবোৰক এই যে পুলিচ প্ৰশাসনে যে পইচা লৈ আছে জনসাধাৰণক এনেকৈ ভয় ভাবুকি দেখুৱাই, আমি যেতিয়া দেখালে বোলো পুলিচ প্ৰশাসনে ইয়াৰ পৰা পলাই যায়। এই পইচা লোৱাত ধৰত পৰিছে। এতিয়া আপুনি কি ক'ব? আপোনাৰ
বাবে মই কৈছোঁ যে তেখেতে এনেকুৱা কৰিব নালাগিছিল যিটো আমাৰ মানে প্ৰচেছ আছে অনলাইন হেৰি প্ৰক্ৰিয়া সেইটো দিব লাগিছিল আপোনাৰ নামটো কি দাদা ৰবিউল আলী ইয়াৰে আগতে থকা মানুহকেইজনৰ নাম কেইটা কওক আপুনি এজন আছে মোৰ ৰিলিভাৰ আছিল তাইজুল ইছলাম আজি তাইজুল ইছলাম এই তাইজুল ইছলাম ডাঙৰীয়া সেই ঘটনাটোৰ লগত জড়িত হৈ আছে সম্পূৰ্ণকৈ জড়িত হৈ আছে সেই পইচা লোৱা তাইজুল ইছলাম ডাঙৰীয়াও আছে এতিয়া কি হ'ল পুলিচবিলাকতো ইয়াতে আপোনালোকক দেখা পায় ইফালে গুচি গৈছে এজন তাৰপিছত এজনটো ওচৰতে আছিলে ক'ত গায়ব হৈ গ'ল গমেই নাপালোঁ মই পইচা দিব গ'লোঁ ময়ো গম নাপালোঁ তোমাক পইচাটো দিব দিছিলে যে তুমি লোৱা লৈ পেলাই আমাক দিয়া আৰু এতিয়া পুলিচবিলাক ক'ত পলাই গ'ল নাই মই পইচা দিব গ'লোঁ নাই তাৰপিছত এওঁলোক পইচা দিব দিছে তাৰপিছত এতিয়া পলাই পত্ৰক আৰে চুৰ ডকাইতেহে পলাই পুলিচক দেখিলে আৰু এতিয়া পুলিচে ভয় খাই পলাব লগা হৈছে